তুমি ইফালে উঠি যোৱা গৈ এইফালে উঠি যোৱা গৈ প্ৰতিদিন অফিসত মিত্ৰদা অনেক কংগ্রেসের সম্মানীয় উপসভানেত্রী সাধারণ সম্পাদক সমন্বিতে উপস্থিত থকা সকলোকে একাধিক্রমে শ্রদ্ধাঞ্জলি নিবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এতিয়া মই প্ৰথমতে আমন্ত্ৰণ জনাইছোঁ এনচিপি দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী দেৱ হ'ব আৰু বাৰু কাৰোবাৰ বাইক লৈ যদি ৰ'ব লাগিব সি অকল ভিজত এটা লাগে সময় দাই একো কৈ আছে মাত মাতিবলৈ কোনো ধৰণৰ আপোচ নকৰা ব্যক্তি মঞ্জিত মহন্ত ডাঙৰীয়া তেখেতে কিছুদিন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু যোৱাকালি আজি পুৱতি নিশা তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে আমাৰ দলৰ ক্ষতি হৈছে যথেষ্ট আৰু লগতে আমি ভাবোঁ যে আমাৰ ৰাজ্যৰো ক্ষতি হৈছে ৰাজ্যৰ বিভিন্ন বিষয়ত তেখেতে যেনেধৰণেৰে সংবাদ জগতত জড়িত থকাৰ সময়তো আপোচবিহীনভাৱে নিজৰ কথাখিনি প্ৰকাশ কৰিছিল নিৰ্ভীকভাৱে ঠিক তেনেকৈ যোৱা সময়ছোৱাত আমাৰ দলৰ কথাখিনিও বিভিন্ন হেঁচা থকা স্বত্তেও তেখেতে নিৰ্ভীকভাৱে আপোনালোকৰ যোগেৰে ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল আৰু অসম বিধানসভাত তেখেতে এখন কমিটিৰ মুখামুখি হ'ব লগা হৈছিল বিশেষাধিকাৰ কমিটিৰ ফালৰ পৰা তেখেতক কোৱা হৈছিল যদি তেখেতে ক্ষমা খোজে তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতৰ শাস্তি লাঘৱ কৰা হ'ব কিন্তু তেখেতে আছিল এজন যুক্তিবাদী আৰু সত্যৰ প্ৰতিষ্ঠা কৰিবলৈ তেখেতৰ চেষ্টা আছিল সেই গতিকে তেখেতে কৈছিল যে যি মোৰ ওপৰত তদন্ত হৈছে সেই তদন্ত সম্পূৰ্ণ হোৱা নাই আৰু সত্য পোহৰলৈ আহিবলৈ আছে সেই গতিকে অৰ্ধ সত্যৰ ভিত্তিত মোৰ ওপৰত যি শাস্তি দিয়া হৈছে মই তাৰ বাবে ক্ষমা নোখোজোঁ আৰু তেনেকৈ তেখেতে বিধানসভাৰ শাস্তি ল'বলৈও কুণ্ঠাবোধ কৰা নাছিল এজন নিৰ্ভীক